আজি মই 34 সাইজ ব্লাউজৰ পেপাৰ কাটিঙৰ এটা ভিডিঅ' লৈ আহিছোঁ। ব্লাউজ কাটিং কৰিবলৈ হ'লে প্ৰথমে সদায় ব্লাউজৰ দিশটো লৈ ল'ব লাগিব। ইয়াতে মই ব্লাউজৰ দিশটো লৈছোঁ 14.5 ইঞ্চি। মই যে 14.5 ইঞ্চি লৈছোঁ সেইবুলি আপোনালোকেও 14.5 ইঞ্চিয়ে ল'ব লাগিব তেনে কোনো কথা নহয়। আপোনালোকে নিজৰ হাইট অনুসৰি ব্লাউজৰ দিশটো ল'ব পাৰিব। 14.5 ইঞ্চি জোখত যে বিন্দু দুটা দিছিলোঁ, এতিয়া এই দুয়োটা বিন্দু লগ লগাই আঁচডাল এনেকৈ টানি ল'লোঁ। ব্লাউজৰ দিশটো লৈ হোৱাৰ পাছত এতিয়া কান্ধৰ জোখটো ল'ব লাগিব। কান্ধৰ কাৰণে চাওক 6 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু আৰ্মহোলৰ কাৰণে 5.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। আৰু এইফালৰ পৰাও 6 ইঞ্চি দূৰত্বত বিন্দুটো পৰিছেনে নাই পৰা চাই ল'ব আপোনালোকে। এতিয়া চাওক কান্ধৰ বিন্দুটো আৰু আৰ্মহোলৰ এই বিন্দুটো লগ লগাই আঁচডাল টানি ল'লোঁ। এতিয়া বুকুৰ জোখটো ল'ব লাগিব। বুকুৰ জোখটো ল'বৰ কাৰণে চাওক ফিটাডালৰ মূৰটো দেখিছেনে, 34ত এনেকৈ লগাই দিছোঁ আৰু ইয়াতে পাইছোঁ মই 17। এতিয়া আকৌ 17ক দুভাগ কৰিব লাগিব। 17ক দুভাগ কৰি পাইছোঁ, ইয়াতে দেখিছেনে 8.5। মানে কি কৰিব আপোনালোকে 34ক 4য়ে হৰণ কৰি দিব আৰু হৰণ কৰাৰ পাছত যিটো পাব সেইটোৱে হৈছে বুকুৰ জোখটো। 34ক 4য়ে হৰণ কৰি পালোঁ 8.5। এতিয়া বুকুৰ জোখটোৰ কাৰণে 8.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু কান্ধৰ পৰা 5.5 ইঞ্চি দূৰত্বত বিন্দুটো পৰিছেনে নাই পৰা চাই ল'লোঁ। এতিয়া চাওক এই বিন্দুটোৰ পৰা মই 2 ইঞ্চি বঢ়াই ৰাখিছোঁ, কিয়নো ব্লাউজটো কেতিয়াবা বহল কৰিবলগীয়া হ'বও পাৰে, সেইকাৰণে কাপোৰ অকণমান বেছিকৈ ৰাখি থ'ব লাগে। এইফালেও মই চাই লৈছোঁ 5.5 ইঞ্চিত বিন্দুটো পৰিছেনে। এনেকৈ যদি জোখমাখখিনি ভালকৈ কৰা হয় তেতিয়া ব্লাউজ কাটিঙৰ ফাৰ্মাটো ভাল হ'ব। এতিয়া দেখিছেনে আঁচডাল এনেকৈ টানি ল'লোঁ। বুকুৰ সৰ্বমুঠ জোখটো হৈছে 10.5। এতিয়া কঁকালৰ কাৰণেও মই 10.5 ইঞ্চিতে এটা বিন্দু দিছোঁ। ব্লাউজটো যেতিয়া চিলাম তেতিয়া মই কঁকালৰ চিলনিটো সমান জোখত মিলাই চিলাই ল'ম। এতিয়া চাওক এই দুয়োটা বিন্দু লগ লগাই আঁচডাল এনেকৈ টানি ল'লোঁ। এতিয়া গলৰ জোখটো ল'ব লাগিব। গলৰ কাৰণে 3.3ত এটা বিন্দু দিছোঁ। বহুতেই 0.2 বা 0.1 বুলি ক'লে বুজি নাপায়, সেইকাৰণে মই আপোনালোকক ভালদৰে দেখুৱাই দিছোঁ। দেখিছেনে এয়া। এতিয়া ইয়াতে 3.3ত মই এটা বিন্দু দিছোঁ। এতিয়া পিঠিৰ জোখটো ল'ম। পিঠিটো আপোনালোকে কিমান কটা দিয়ে সেইটো নিজৰ মতে দি ল'ব। মই ইয়াতে 9 ইঞ্চি জোখত পিঠিটো কটা দিছোঁ আৰু বহলটো ৰাখিছোঁ 3.3। এতিয়া চাওক মই এই দুয়োটা বিন্দু লগ লগাই আঁচডাল এনেকৈ টানি লৈ বক্স আকাৰত বনাই ল'লোঁ। এতিয়া মই পিঠিৰ ৰাউণ্ড শ্বেপটো দি লৈছোঁ আৰু এই যে মই শ্বেপটো দিবলৈ ব্যৱহাৰ কৰিছোঁ ইয়াৰ নামটো হৈছে ফ্ৰেঞ্চ ক্ৰাব। আপোনালোকে অনলাইনতো আনিব পাৰিব, বহুত বেছি দামো নহয়, পাৰিলে আনি ল'ব। এই যে দেখিছে এতিয়া শ্বেপবিলাক মই দি আছোঁ, এইবিলাক দিবলৈ বহুত বেছি সুবিধা হয়। আৰ্মহোলৰ শ্বেপটো দিবৰ কাৰণে চাওক এই কোণটোৰ পৰা 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু কান্ধৰ পৰা ফিটাডাল এনেকৈ ল'ব আৰু 5.5 ইঞ্চি যে ৰাখিছিলোঁ আৰ্মহোলটো তালৈকে ফিটাডাল এনেকৈ মুটুকাই লৈ একেবাৰে মাজৰ অংশত এটা বিন্দু দিব আৰু এই যে 8.5 ইঞ্চি দূৰত্বত মই বিন্দুটো দিছিলোঁ, এতিয়া এই বিন্দুটোৰ পৰা আৰ্মহোলৰ শ্বেপটো মিলাব লাগিব। চাওক আৰ্মহোলৰ শ্বেপটো মই কেনেকৈ দিম দেখিছেনে। এনেকৈ মই আৰ্মহোলৰ শ্বেপটো দি ল'লোঁ আৰু অকণমান তললৈ এনেকৈ ডাউন কৰি শ্বেপটো মিলাই লৈছোঁ। কান্ধৰ ফাললৈ অকণমান এনেকৈ ডাউন কৰি ল'ব। এনেকৈ যদি ডাউন কৰি লোৱা হয় তেতিয়া ব্লাউজটো খহি নাযায় আৰু পিঠিৰ ছাইডটো হৈয়ে গ'ল আৰু এতিয়া কাটি লওঁ। পিঠিৰ ছাইডটো কাটি হোৱাৰ পাছত এতিয়া আগফালৰ ছাইডটো কাটিব লাগিব। আগফালৰ কাৰণে আপোনালোকে সদায় কাপোৰ অকণমান বেছিকৈ ল'ব। ইয়াত মই 0.5 ইঞ্চি বেছিকৈ লৈছোঁ, পাৰিলে আপোনালোকে 1 ইঞ্চিয়ে বেছিকৈ ল'ব, যিহেতু আপোনালোকে নতুনকৈ ব্লাউজ চিলাবলৈ শিকিছে। পাছত হয়তো কাপোৰকণ টনাটনি হ'ব পাৰে, সেইকাৰণে কৈছোঁ আপোনালোকে 1 ইঞ্চি বেছিকৈ ল'ব। মই 0.5 ইঞ্চি লৈছোঁ। এতিয়া চাওক এই আঁচডালৰ মিলাই দেখিছেনে, আঁচডালত মিলাই এতিয়া মই পিঠিৰ ছাইডটো দি আগফালৰ ছাইডটো আঁকি ল'ম। আঁকি হোৱাৰ পাছত প্ৰথমে আৰ্মহোলৰ শ্বেপটো মিলাই ল'ম। আৰ্মহোল আছিলে 5.5 ইঞ্চি। 5.5 ইঞ্চিত বিন্দুটো দি এনেকৈ আঁচডাল টানি ল'লোঁ। আকৌ এইফালৰ পৰা
দেখিছেনে আঁচডাল টানি বক্স আকাৰত বনাই ল'লোঁ। আৰ্মহোলৰ শ্বেপটো দিবৰ কাৰণে এতিয়া চাওক এই কোণটোৰ পৰা 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু আৰ্মহোলৰ শ্বেপটো এনেকৈ মিলাই লৈছোঁ। এতিয়া ডিঙিৰ জোখটো লৈ ল'ম। ডিঙিৰ কাৰণে 5.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু বহলটো গলৰ জোখটো যিমান আছিলে সিমানেই ৰাখিছোঁ, মানে 3.3। এতিয়া চাওক আঁচডাল এনেকৈ টানি লৈ বক্স আকাৰত বনাই ল'লোঁ। ডিঙিটো যদি অকণমান দৰকৈ কটা বিচাৰে তেনেহ'লে 6 ইঞ্চি ল'ব পাৰিব। বহুতেই বাৰু ইমান কটা পিন্ধিব নিবিচাৰে। যদি কিছুমানে বিচাৰে তেনেহ'লে আপোনালোকে 6 ইঞ্চি ডিঙিটো ল'ব পাৰিব। এতিয়া চাওক মই ডিঙিৰ ৰাউণ্ড শ্বেপটো দি লৈছোঁ। ডিঙিৰ ৰাউণ্ড শ্বেপটো ধুনীয়াকৈ মিলাই ল'লোঁ। এতিয়া ব্ৰা কাট আৰু বেল্টৰ পিচটো কাটিব লাগিব। বেল্টৰ পিচটো কাটিবৰ কাৰণে চাওক কান্ধৰ পৰা 12 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফালেও চাওক কান্ধৰ পৰা মিলাই লৈ 12 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া দুয়োটা বিন্দু লগ লগাই পোনকৈ আঁচডাল টানি ল'লোঁ আৰু বেল্টৰ শ্বেপটো এতিয়া দিবৰ কাৰণে চাওক এই আঁচডালৰ পৰা 1 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু পথালিকৈ 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া দুয়োটা বিন্দু লগ লগাই বেল্টৰ শ্বেপটো দি লৈছোঁ। ব্ৰা কাটটোৰ কাৰণে চাওক ইয়াৰ পৰা 6 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। যদি ব্ৰা কাটটো অকণমান সৰুকৈ লাগে তেনেহ'লে 5.5 ইঞ্চিও ল'ব পাৰিব। আৰু এইফালে চাওক আৰ্মহোলৰ এই কোণটোৰ পৰা 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু ডিঙিৰ ফাললৈ এই কোণটোৰ পৰা 1 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। এতিয়া আটাইকেইটা বিন্দু লগ লগাই ব্ৰা কাটৰ শ্বেপটো দিব লাগিব। যদি ব্ৰা কাটৰ শ্বেপটো দিবলৈ অসুবিধা পায় তেনেহ'লে এনেকৈ আঁচডাল টানি ল'ব। ব্ৰা কাটৰ শ্বেপটো দিওঁতে আপোনালোকে খুব সাৱধানে দিব যাতে শ্বেপটো একা বেকা নহয়, সেইটো মন কৰিব। এতিয়া দেখিছেনে ব্ৰা কাটৰ শ্বেপটো মই কেনেকৈ মিলাই লৈছোঁ। এতিয়া চাওক ব্ৰা কাটটোৰ একেবাৰে সোঁমাজত এটা বিন্দু দিছোঁ আৰু এই বিন্দুটোৰ পৰা ওপৰৰ ফাললৈ 3 ইঞ্চি দূৰত এটা বিন্দু দিছোঁ আৰু এই আঁচডালৰ পৰা ওপৰলৈ 3.5 ইঞ্চি দূৰত এটা বিন্দু দিছোঁ। দেখিছেনে? আৰু এইফালেও 3.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া আটাইকেইটা বিন্দু লগ লগাই ব্ৰা কাটৰ শ্বেপটো দি লৈছোঁ। এতিয়া চাওক মই আগফালৰ ছাইডটো কাটি ল'ম। আগফালৰ ছাইডটো কাটি হৈ গ'ল। এতিয়া ব্ৰা কাটৰ শ্বেপটো ডাঙৰকৈ কাটিব লাগিব। ডাঙৰকৈ কাটিবৰ কাৰণে চাওক কাগজখনত মই ব্ৰা কাটৰ শ্বেপটো ধুনীয়াকৈ আঁকি লৈছোঁ। এতিয়া চাওক ব্ৰা কাটৰ এই কোণটোৰ পৰা 1 ইঞ্চি বহাই লৈছোঁ আৰু এইফালেও 1 ইঞ্চি বহাই লৈছোঁ। এতিয়া মই শ্বেপটো ধুনীয়াকৈ মিলাই ল'লোঁ। আপোনালোকে স্কেল পাতৰ সহায়তো এনেকৈ শ্বেপটো মিলাই ল'ব পাৰিব। দেখিছেনে মই কেনেকৈ মিলাইছোঁ? এনেকৈ মিলাই ল'লেই হ'ল। এইফালেও মিলাই ল'লোঁ আৰু ওপৰৰ ফালে 0.5 ইঞ্চি বহাই লৈছোঁ। দেখিছেনে? এতিয়া ৰাউণ্ড শ্বেপটো এনেকৈ মিলাই ল'লোঁ। এতিয়া চাওক এনেকৈ আঁচডাল টানি ল'লোঁ আৰু এইফালে অকণমান 0.2 মান বহাই লৈছোঁ। এইফালে বেছি বহাই নিদিব, তেতিয়া ব্লাউজটো ওলমি যোৱাৰ দৰে হ'ব, বেয়া লাগিব। এতিয়া চাওক ব্ৰা কাটৰ শ্বেপটো মই দি লৈছোঁ। এতিয়া চাওক ফিটাডাল এনেকৈ লৈ ব্ৰা কাটটো এনেকৈ জুখি ল'ব আৰু একেবাৰে সোঁমাজত এটা বিন্দু দিব আৰু সোঁমাজৰ বিন্দুটোৰ পৰা তলৰ ভাগলৈ 1 ইঞ্চি দূৰত এটা বিন্দু দিব। এতিয়া চাওক এই কোণটোৰ পৰা 0.5 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু এইফালেও 0.5 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ। এতিয়া শ্বেপটো ধুনীয়াকৈ মিলাই ল'লোঁ আৰু সোঁমাজৰ পৰা যে 1 ইঞ্চি তললৈ বিন্দুটো দিছিলোঁ, এতিয়া এই বিন্দুটো ক্ৰছ কৰি ব্ৰা কাটৰ শ্বেপটো দিব লাগিব। কেনেকৈ দিছোঁ আপোনালোকে ভিডিঅ'টো ভালদৰে মন কৰিব আৰু ব্ৰা কাটৰ শ্বেপটো দিওঁতে খুব সাৱধানে দিব, নহ'লে ব্ৰা কাটটো বেয়া হ'ব দেখিবলৈ।
ব্ৰা কাটটো কাটি ল'লোঁ। এতিয়া ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটো কাটিব লাগিব। ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটো কাটিবৰ কাৰণে চাওক ব্ৰা কাটটো মই জুখি লৈছোঁ আৰু ইয়াতে পাইছোঁ 8 ইঞ্চি। এতিয়া চাওক কাগজখনত মই 8 ইঞ্চি দূৰত এটা বিন্দু দি লৈছোঁ আৰু ওপৰৰ ফাললৈ 3 ইঞ্চি দূৰত এটা বিন্দু দিছোঁ, এইফালেও 3 ইঞ্চি দূৰত এটা বিন্দু দিছোঁ। এতিয়া আটাইকেইটা বিন্দু লগ লগাই বক্স আকাৰত এনেকৈ বনাই ল'লোঁ। এতিয়া চাওক হুকপতি ছাইডলৈ এই কোণটোৰ পৰা 1 ইঞ্চি তলত এটা বিন্দু দিছোঁ আৰু এইফালে আধা ইঞ্চি তলত এটা বিন্দু দিছোঁ আৰু একেবাৰে সোঁমাজত এটা বিন্দু দিছোঁ। তাৰ পাছত আপোনালোকে এই আটাইকেইটা বিন্দু লগ লগাই ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটোৰ শ্বেপটো দিব পাৰিব। আপোনালোকক মই একেবাৰে সহজ উপায় এটা দেখুৱাম চাব। এইটো হৈছে ব্ৰা কাটটো আৰু ব্ৰা কাটৰ এইটো হৈছে হুকপতি ছাইডটো। এতিয়া চাওক এই হুকপতি ছাইডটো 1 ইঞ্চি তলত যে মই বিন্দুটো দিছিলোঁ, এই বিন্দুটোৰ লগত এনেকৈ হুকপতি ছাইডটো মিলাই ল'লোঁ। দেখিছে নহয়, এনেকৈ আপোনালোকে ব্ৰা কাটটো মিলাই লৈ ছেকেণ্ড পাৰ্টৰ শ্বেপটো দিব পাৰিব। এয়া দেখিছে ছেকেণ্ড পাৰ্টৰ শ্বেপটো মই দি ল'লোঁ। এতিয়া কাটি লওঁ। ব্ৰা কাটটো কাটি ল'লোঁ আৰু এয়া দেখিছেনে ব্ৰা কাটৰ শ্বেপটো কিমান ধুনীয়া হৈছে। আপোনালোকেও ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটো এনেকৈ কাটি ল'ব। এতিয়া হাতখন কাটিব লাগিব। হাতখন কাটিবৰ কাৰণে চাওক পিঠিৰ ছাইডটো মই লৈ লৈছোঁ আৰু কান্ধৰ পৰা আধা ইঞ্চি তললৈ এটা বিন্দু দি লৈছোঁ, কিয়নো চিলাওঁতে কাপোৰটো সোমাই যাব, সেইকাৰণে আধা ইঞ্চি এৰি দিছোঁ। এতিয়া চাওক আধা ইঞ্চিত দিয়া বিন্দুটোৰ পৰা আৰ্মহোলৰ এই কোণটোলৈকে জুখি লৈছোঁ আৰু ইয়াতে পাইছোঁ 7 ইঞ্চি। হাতখন কাটিবৰ কাৰণে কাগজখন দুজাপ কৰি ল'ব আৰু প্ৰথমে চাওক মই ব্লাউজৰ দিশটো লৈ লৈছোঁ। ব্লাউজৰ দিশটো ইয়াতে লৈছোঁ মই 11 ইঞ্চি। আপোনালোকে নিজৰ ইচ্ছামতে ব্লাউজৰ দিশটো ল'ব পাৰিব। এতিয়া দেখিছেনে আঁচডাল এনেকৈ টানি ল'লোঁ। পিঠিৰ আৰ্মহোল ছাইডটো জুখি যে মই 7 ইঞ্চি পাইছিলোঁ, সেই 7 ইঞ্চি জোখটো ইয়াতে মই দি লৈছোঁ আৰু ওপৰৰ পৰা চাওক 3 ইঞ্চি দূৰত এই চিনটো পৰিব লাগিব। দেখিছে নহয়, 3 ইঞ্চি দূৰত মই চিনটো দি লৈছোঁ আৰু কোণীয়াকৈ চাওক 7 ইঞ্চি। এতিয়া কোণীয়াকৈ মই আঁচডাল এনেকৈ টানি ল'লোঁ আৰু হাতৰ ঘেৰটো ৰাখিছোঁ 5.5 ইঞ্চি। ইয়াতে আপোনালোকে হাতৰ ঘেৰটো যিমানেই ৰাখে ৰাখিব পাৰে, কিন্তু যেতিয়া ব্লাউজটো চিলাব তেতিয়া মানুহগৰাকী হাতৰ জোখটো লৈহে ঘেৰটো চিলাব পাৰিব। এতিয়া চাওক এই আঁচডালৰ পৰা 2.5 ইঞ্চি বহাই লৈছোঁ। দেখিছেনে 2.5 ইঞ্চি দূৰত এটা বিন্দু দিছোঁ আৰু আঁচডাল টানি এনেকৈ মিলাই লৈছোঁ। এইফালেও 1.5 ইঞ্চি বহাই লৈছোঁ। এতিয়া দেখিছেনে এই দুয়োটা বিন্দু লগ লগাই আঁচডাল এনেকৈ টানি ল'লোঁ। এতিয়া হাতৰ শ্বেপটো দিব লাগিব। হাতৰ শ্বেপটো দিবৰ কাৰণে চাওক এই কোণটোৰ পৰা এই আঁচডাললৈকে ফিটাডাল এনেকৈ দুভাগ কৰি দিছোঁ আৰু একেবাৰে মাজত এটা বিন্দু দি লৈছোঁ আৰু ওপৰৰ ফালে আধা ইঞ্চি দূৰত এটা বিন্দু দিছোঁ। এতিয়া এই কোণটোৰ পৰা মই এই বিন্দুটো ক্ৰছ কৰি হাতৰ শ্বেপটো দি লৈছোঁ। দেখিছেনে হাতখন কাটি ল'লোঁ আৰু এতিয়া হাতখনৰ আগফালৰ ছাইডটোৰ শ্বেপটো দিব লাগিব। চাওক মই হাতখনৰ আগফালৰ শ্বেপটো কেনেকৈ দিম। হাতখনৰ আগফালৰ শ্বেপটো দি এনেকৈ কাটি ল'লোঁ আৰু দেখিছেনে এয়া হাতখন কাটি হৈ গ'ল। আৰু আজি এই ব্লাউজ কাটিংটো কৰি হৈ গ'ল। আপোনালোকক মই ব্ৰা কাটটো চিলাই দেখুৱালোঁ, চাব কিমান ধুনীয়া হৈছে। দেখিছে নহয়। আজি ভিডিঅ'টো চাই কেনেকুৱা পালে বাৰু মোক কমেণ্ট এটা কৰি জনাব।